হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম XYZ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। PM কিষাণ 17 নং কিস্তিৰ ডাঙৰ খবৰ বন্ধুসকল। প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনালে টুইট যোগে। কি ক'লে চাওক ভিডিঅ'টোত, আমি সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। নোপোৱাসকলে কেনেকৈ পাব আৰু কেতিয়া সোমাব PM কিষাণৰ 17 নং কিস্তি যিটো দিবলগীয়া আছে, টুইট যোগে জনালে। টুইটত কি ক'লে আমি সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বন্ধুসকল, এইটো টুইট চাওক। টুইটটো যিহেতু হিন্দীত আছিলে, মই অসমীয়ালৈ ট্ৰেন্সলেট কৰি আপোনালোকক দেখাইছোঁ। সমগ্ৰ দেশৰ আমাৰ কৃষক ভাই ভনীসকলৰ জীৱন সহজ কৰি তুলিবলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। দেখিছে আপোনালোকে, একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত তেওঁৰ বাবে প্ৰথম কাম কৰাৰ সুযোগ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা। ইয়াৰ অধীনত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সপ্তদশ কিস্তিৰ সৈতে জড়িত ফাইলত স্বাক্ষৰ কৰা হয়, যাৰ ফলত দেশৰ 9 কোটিৰো অধিক কৃষক উপকৃত হ'ব। অনাগত সময়ত আমি কৃষকৰ কল্যাণ আৰু কৃষি খণ্ডৰ উত্থাপনৰ বাবে কাম কৰি যাম। দেখিলে বন্ধুসকল, যিটো 17 নং কিস্তি PM কিষাণৰ 17 নম্বৰ কিস্তিটো দিবলগীয়া আছিলে, যিটো 16 নম্বৰটো দি গ'ল, 17 নম্বৰটো দিবলগীয়া আছে আৰু তাৰ কাৰণে ফাইলত স্বাক্ষৰ কৰা হ'লত চহী কৰি দিয়া হ'ল। বিল পাছ হৈ গ'ল বন্ধুসকল। এইকেইদিনতে সোমাব, যিহেতু 10 তাৰিখে দিয়া, প্ৰতিটো মাহৰে 10 তাৰিখে দিয়া কথা কৈছিলে আৰু দিয়ে 10 তাৰিখে। সকলো আঁচনিৰ পইচা সোমাই 10 তাৰিখে বন্ধুসকল। 10 তাৰিখে এইবাৰ সোমোৱা নাই বন্ধুসকল, দুদিনমান দেৰি হৈছে, যিহেতু আজি 12 তাৰিখ হ'ল। এইকেইদিনৰ ভিতৰতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ যিটো সপ্তদশ অৰ্থাৎ 17 নম্বৰ কিস্তি আছে, সেইটোৰ পইচা সোমাব। অলৰেডি আপোনালোকে দেখিলে, প্ৰধানমন্ত্ৰীয়ে টুইট কৰি জনালে যে স্বাক্ষৰ হৈ গ'ল ফাইলত আৰু 9 কোটিৰো অধিক কৃষকক উপকৃত হ'ব বুলি কৈছে। অৰ্থাৎ 9 কোটিৰো অধিক কৃষকে এইটো লাভ কৰিব, এই কিস্তিটো। গতিকে আপোনালোকে গম পালে, অতি সোনকালে সোমাব, যিহেতু স্বাক্ষৰ হৈ গ'ল, ফাইল পাছ হৈ গ'ল বন্ধুসকল, বিল পাছ হৈ গ'ল, চাইন কৰি দিয়া হ'ল। অতি সোনকালে সোমাব বন্ধুসকল। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, যিসকলে এইটো কিস্তি পাই আছে PM কিষাণৰ, আৰু সেইসকললৈও শ্বেয়াৰ কৰিব। যিসকলে পোৱা নাই বন্ধুসকল, সেইসকলেও এপ্লাই কৰিব পাৰিব। এপ্লাই কেনেকৈ কৰিব, আপোনালোকে যদি এপ্লাই কৰিবলগীয়া আছে কোনোবা, আপোনালোকে কমেণ্ট কৰি জনাব। মই পৰৱৰ্তী ভিডিঅ'ত লৈ আনিম ভিডিঅ' কেনেকৈ এপ্লাই কৰিব A to Z প্ৰচেছ PM কিষাণৰ কাৰণে, আৰু চেক কেনেকৈ কৰিব, লিষ্টত নাম আহিছে নে নাই, আমি সকলোখিনি ভিডিঅ' চেনেলৰ জৰিয়তে আপোনালোকক জনাম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বন্ধুসকল, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবোৰ বন্ধুসকল দৈনন্দিন দি থকা হয়, তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।